মাজুলীত নিযুত মইনা আঁচনি প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ খানাপাৰাত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানৰ ভিডিঅ' লাইভত মাজুলীৰ নিযুত মইনা আঁচনি প্ৰাপ্ত ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। মাজুলীত মুঠ 1435 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ চেক প্ৰদান কৰা হয়। উত্তৰ কমলাবাৰী সত্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ভুৱন গাম, আয়ুক্ত ৰাতুল পাঠক, আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে অন্যান্য জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াসকল আৰু বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল। নিযুত মইনা আঁচনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়া পদক্ষেপ লৈছে। আমাৰ আৰু যিবোৰ আমাৰ ছাত্ৰীসকলে বহুত আগবাঢ়ি যাব এই নিযুত মইনা পায় আৰু খুব আনন্দিত আৰু ভৱিষ্যতে তেখেতসকলে আমাৰ ছাত্ৰীসকলে আগবাঢ়ি যাম বুলি নিজে কৈছে যে আমাৰ মা দেউতাই যিটো দিব নোৱাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দিছে, সহায় কৰিছে। আৰু এইটোৱে নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডমিশ্যন ফ্ৰী কৰি দিছে, পাঠ্যপুথি ফ্ৰী কৰি দিছে আৰু ইউনিফৰ্ম ফ্ৰী কৰি দিছে, চাইকেল, স্কুটি সকলো ব্যৱস্থা কৰি দিছে। তেখেতক এই সুবিধা দিয়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আগবাঢ়ি যাব। মই ভাবোঁ এই চিন্তাৰে খুব আগুৱাই লৈ যাব বুলি ভাবোঁ। নমস্কাৰ, মই মাজুলী আৰুণতি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ। কেনেকুৱা লাগিছে নিযুত মইনা আঁচনি লাভ কৰিছে? কি ক'বা? ভালে লাগিছে, চৰকাৰে ইমান আমাক মানে সুবিধা কৰি দিয়াৰ কাৰণে আৰু আগলৈও সুবিধা কৰি দিব। নিযুত মইনা আঁচনিৰ ধনখিনি কেনেকৈ ব্যৱহাৰ কৰিবা? কি কৰিবা? মই মানে যিখিনি প্ৰয়োজনীয় কিতাপ নাই সেইখিনি কিতাপখিনি ল'ব লাগিব আৰু আপোনাৰ মানে বহি চহি কিবা কিবি ল'ম আৰু। ফাৰ্ষ্ট ছেমিষ্টাৰ। ভাল লাগিছে। আমাৰো বহুত প্ৰব্লেম হৈ থাকে মাজে মাজে ফৰ্ম ফিল আপ কৰিবলৈ বা কিতাপ কিবা কিনিবলৈ। আঁচনিটো দিছে, বহুত ভাল লাগিছে আৰু আমিয়ে নহয় আৰু যোনবিলাক আহি আছে সিহঁতৰ কাৰণেও বহুত ভাল হৈছে। থেংক ইউ ছ' মাছ ফৰ হেমন্ত বিশ্ব শৰ্মা মামা। থেংক ইউ। ভালেই হৈছে, মামাই ইমান ধুনীয়া সুবিধা এটা দিছে। এতিয়া হয়তো অকণমান মানে অসুবিধাও কমিব, কিতাপ পত্ৰ এইবোৰ কিনিবলৈ অকণমান সহজ হ'ব। মামাক ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা বহুত। ছাত্ৰীসকলৰ বাবে ইমান ধুনীয়া সুবিধা কৰি দিছে, সেয়ে মোৰ হয় মানে ধন্যবাদ দিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।